हेलो हाँ सर ये सुपक सर बोला सर सर ये सुपक सर ऑडिबल सर क्या बोलना है और बोलिए वो वॉइस तो मन हल्का है हाँ सर बोलिए सर ऑडिबल सर हेलो सर ऑडिबल बोला कैसे बोल रहा बोलिए सर आभार बोलिए सर आपका सर बोलिए सर अपने हमारे কথা হেক্টৰবন ডিজিজ এই ডিজিজ বিলাক বিকল পৰিমাণটো বেছি হয় গতিকে এই কাৰণে আমি সকলোৱে এতিয়া সাজু হবৰ হলতো আমি কেনেকৈ প্লেন প্ৰজেক্টটো কৰিম আৰু কি কৰিম এইবিলাকো আমি আলোচনা কৰিব লাগিব আৰু লগতে আমি এই বছৰ কেনেকৈ আমি আমাৰ হেক্টৰবন ডিজিজ যিবিলাক আছে ধৰক মেলেৰিয়া হওক ডেংগু হওক জাপানিজ এনকেফেলাইটিছ হওক আৰু যিখিনি আমাৰ হেক্টৰবন ডিজিজ যিখিনি আছে এই ডিজিজখিনি আমি কেনেকৈ কণ্ট্ৰল কৰিম এইটো গতিকে তাৰ আমি এটা প্ৰি প্লেন এটা কৰিব লাগিব আৰু অন্য বছৰৰ দৰে আমি যিখিনি মেলেৰিয়া বিশেষকৈ মেলেৰিয়া আৰু জাপানিজ এনকেফেলাইটিছ প্ৰাদুৰ্ভাৱ বেছি হয় গতিকে মেলেৰিয়াখিনি আমি কেনেকৈ কণ্ট্ৰল কৰিম কি প্ৰগ্ৰাম আমি কেনেকৈ আগৰ বছৰৰ দৰে কৰিম আমি এক্টিভলি কাম কৰিব লাগিব যাতে আমি আমাৰ ডিষ্ট্ৰিক্টখন নহয় আমি গোটেই অসমখনে আমি ইলিমিনেট কৰিব পাৰিব লাগিব আৰু আমাৰ ডিষ্ট্ৰিক্টখন যোৱা বছৰতকৈ আগৰ বছৰত আমাৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বহুত কম আছিলে এইটো বছৰত আমাৰ